এই মুহূৰ্তত দশপতনৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো এটা শেহতীয়া আপডেট ইয়ত জুবিন গাৰ্গৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰা হৈছে সিংগাপুৰ আৰক্ষীৰ অপৰাধমূলক তদন্ত আৰম্ভ শ্যামকানু মহন্তৰ ওপৰত চলিব তদন্ত লগতে মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো চলিব তদন্ত অসমৰ পৰা যদি বেয়া ভাবি নিছিলে কোনো হাৰি নাযাব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিংগাপুৰত উচিত তদন্তৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়ত জুবিনৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰা হৈছে সিংগাপুৰৰ উচ্চ আয়ুক্ত সাইমন ইয়ঙৰ সৈতে কথা পাতিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বিষয়টিৰ বিশদ অনুসন্ধানৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰী গৰাকী পুনৰবাৰ জনাইছো ইয়ত জুবিনৰ সৈতে থকা 15 জন ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে সিংগাপুৰ আৰক্ষীৰ অপৰাধমূলক তদন্ত আৰম্ভ শ্যামকানু মহন্তৰ ওপৰত চলিব তদন্ত মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো চলিব তদন্ত অসমৰ পৰা যদি কিবা বেয়া ভাবি নিছিলে কোনো হাৰি নাযাব সিংগাপুৰত উচিত তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰী সিংগাপুৰৰ উচ্চ আয়ুক্ত সাইমন ওয়াঙৰ সৈতে কথা পাতিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বিষয়টিৰ বিশদ অনুসন্ধানৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে তেজপতনৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাই আছো এটা শেহতীয়া আপডেট ইয়ত জুবিনৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰা হৈছে সিংগাপুৰ আৰক্ষীৰ অপৰাধমূলক তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ আৰু শ্যামকানু মহন্তৰ ওপৰত চলিব তদন্ত সিংগাপুৰ আৰক্ষীৰ ইতিমধ্যে আৰম্ভ কৰিছে অপৰাধমূলক তদন্তৰ প্ৰক্ৰিয়া শ্যামকানু মহন্তৰ ওপৰত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো চলিব তদন্ত অসমৰ পৰা যদি কিবা বেয়া ভাবি নিছিলে কোনো হাৰি নাযাব এই বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সিংগাপুৰত উচিত তদন্ত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সিংগাপুৰৰ উচ্চ আয়ুক্ত লগত কথা পাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়ত জুবিনৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰা হৈছে শ্যামকানু মহন্তৰ ওপৰত চলিব তদন্ত ইয়াৰ উপৰিও মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো তদন্তৰ প্ৰক্ৰিয়া চলিব বুলি মন্তব্য প্ৰকাশ কৰিছে অসমৰ পৰা যদি কিবা বেয়া ভাবি নিছিলে কিবা বেয়া ভাবত যদি জুবিন গাৰ্গক অসমৰ পৰা সিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ নিছিলে তেন্তে কোনো হাৰি নাযাব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত দশপতনৰ প্ৰত্যেকগৰাকী দৰ্শকক আমি জনাই আছো ইয়ত জুবিনৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰা হৈছে সিংগাপুৰ আৰক্ষীৰ অপৰাধমূলক তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ অসমৰ পৰা যদি কিবা বেয়া ভাবত নিছিলে জুবিন গাৰ্গক তেন্তে কোনো হাৰি নাযাব ইতিমধ্যে আটক কৰা হৈছে ইয়ত থকা জুবিনৰ সৈতে থকা 15 জন সেই ব্যক্তিক সিংগাপুৰৰ উচ্চ আয়ুক্তৰ সৈতে কথা পাতিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তৰ ওপৰতো চলিব তদন্ত মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰত চলিব তদন্ত আৰু অসমৰ পৰা যদি কিবা বেয়া ভাবত নিছিলে কোনো হাৰি নাযাব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ দশপতনৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাই আছো সিংগাপুৰ আৰক্ষীৰ অপৰাধমূলক তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ শ্যামকানু মহন্তৰ ওপৰত তদন্ত চলিব আৰু মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো তদন্ত চলিব সিংগাপুৰৰ উচ্চ আয়ুক্ত সাইমন ওয়াঙৰ সৈতে কথা পাতিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিন গাৰ্গৰ যি অকাল মৃত্যু সেই বিষয়টোৰ বিশদভাৱে আলোচনা চলিব আৰু সিংগাপুৰ আৰক্ষীৰ অপৰাধমূলক তদন্তৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে
শ্যামকানু মহন্তৰ ওপৰত চলিব তদন্ত উল্লেখযোগ্য যে সমগ্ৰ অসমবাসীয়ে কালি শ্যামকানু মহন্তৰ বাসগৃহ ঘেৰাও কৰিছিল এক উত্তাল পৰিস্থিতি সৃষ্টি কৰিছিল আৰু বিভিন্ন ঠাইত এজাহাৰ বিভিন্ন থানাত এজাহাৰ দিয়া হৈছিল শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰু অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে শ্যামকানু মহন্তৰ ওপৰত তদন্ত কৰা হ'ব লগতে মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো তদন্ত কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই